গৌৰীপুৰত ১৪টা চোৰাং উট জব্দ বাংলাদেশলৈ সৰবৰাহৰ সন্দেহ গৌৰীপুৰত চাঞ্চল্যজনকভাৱে চোৰাং উট সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে স্থানীয় ৰাইজৰ সজাগতাত গৌৰীপুৰ আৰক্ষীয়ে ১৪টা চোৰাং উট জব্দ কৰি এটা বৃহৎ সৰবৰাহকাৰী চক্ৰান্ত পোহৰলৈ আনিছে এক বিশেষ সূত্ৰৰ মতে গৌৰীপুৰ চাৰালডাঙ্গা স্থিত MBC ইটাভাটা চৌহদত ট্ৰাক এখনত উটকেইটা নমোৱাৰ সময়তে ৰাইজে সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে আৰক্ষী অহাৰ উমান পাই চক্ৰটোৰ সদস্যসকলে ট্ৰাকখনৰ পৰা পলাই যায় পাছত গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ট্ৰাকখন জব্দ কৰে জব্দকৃত ট্ৰাকখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ UP17BT5719 বুলি জনা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হিলাহিৰ পাৰ গাঁৱৰ শহীদুৰ ৰহমান নামৰ এজনক আটক কৰিছে আটকাধীন শহীদুৰ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত জনাইছে গৌৰীপুৰ ফলিমাৰী অঞ্চলৰ জাভেদ নামৰ এজন ব্যক্তি এই উট সৰবৰাহৰ নেটৱৰ্কৰ মূল কল্পনাকাৰী চাৰালডাঙ্গা অঞ্চলৰ পৰা আলমগঞ্জ শস্যৰ অঞ্চলেদি উটবোৰ বাংলাদেশলৈ পাচাৰ কৰাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে উট জব্দ হোৱা খবৰ প্ৰচাৰ হোৱাত চাৰালডাঙ্গা আৰু গৌৰীপুৰত চাঞ্চল্য সৃষ্টি হয় বহু ৰাইজে উৎসৱৰ বাবে হেতাও পৰা কৰে আৰু ঘটনাৰ দৃশ্য মোবাইলত বন্দী কৰে গৌৰীপুৰ আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰু সৰবৰাহ চক্ৰৰ অন্য সদস্যসকলক চিহ্নিত কৰাৰ বাবে চেষ্টা কৰি আছে গৌৰীপুৰৰ পৰা মৃদুল কোচৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আপনার নাম কি আপনার নাম কি কোনে আনিছে এইবিলাক জাভেদ জাভেদের ঘর কত ফলিমারি এইবিলাক কি আনিছে আপনি কি হই ইয়াত মোক কলে যে উটবিলাক চাব সেইকাৰণে মই জাভেদে কৈছিল এতিয়ালৈকে জাভেদ অহা নাই ঠিক আছে তাৰমানে আমি শুনিলো পুৱাতে যে ইয়াতে বোলে উট মানে আহিছে বহুত কেইটা আমিও চাবলৈ আহিলো আহি কিনে দেখো ১২-১৪টা উট আছে কিন্তু কোনে আনিছে কৰ পৰা আনিছে সেইটোতো নাজানো আৰু থানাৰ পৰা ষ্টাফো আহিছে কাগজ পাতিও নাই গাড়ীখন আছে গাড়ীখনৰ নাম্বাৰ ইউপিৰ বুলি ভবা যায় আৰু এইখিনি কোন থানাত ৰাখিছে এইটো চাৰালডাঙ্গা হয় আৰু এইটো ইটাভাটাৰ এটা ফিল্ড হয় আৰু আমাৰ ইয়াতে যে স্বৰ্গীয় নুৰদ্দিন দা আছিল তাৰে ইটাভাটা হয় সেইটো ফিল্ডত ইটাভাটাৰ মালিকৰ নাম কি নুৰদ্দিন আছিল নুৰদ্দিন সি ঢুকাইছে আচ্ছা এই ভাটাৰ নাম কি MBC ভাটা লিখা